বৃহস্পতিবাৰে দিছপুৰ প্ৰেছ ক্লাবত সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ সংবাদমেল নিম্ন প্ৰাথমিকৰ পৰা মহাবিদ্যালয় পৰ্যায়লৈকে অপ্ৰাদেশিকৃত হৈ থকা শিক্ষানুষ্ঠানসমূহ প্ৰাদেশিকীকৰণৰ দাবী জনাই সংস্থাটোৱে মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমত আইন সংশোধনী আৰু অপ্ৰাদেশিকৃত শিক্ষানুষ্ঠানসমূহ প্ৰাদেশিকীকৰণ কৰাৰ সিদ্ধান্তক ধন্যবাদ জনাই চাৰিটাকৈ মূল বিষয় উত্থাপন কৰে অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই। আমি সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই দীৰ্ঘদিন আন্দোলন প্ৰতিবাদ ধৰ্মঘট 19 দিনীয়া অনশন 3 দিনীয়া অনশন এই বিলানবিলাক প্ৰতিবাদী কাৰ্যসূচী এই কাৰ্যসূচীবিলাকৰ অন্তত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ে যোৱা জানুৱাৰী মাহত অৰ্থাৎ এই চলিত বৰ্ষৰ একদম প্ৰথম ভাগতে জানুৱাৰী মাহৰ 10 তাৰিখৰ দিনাখনে তেখেতে ফেচবুক লাইভ যোগে গোটেই অসমৰ জনসাধাৰণক এটা কথা জনালে যে অৱশিষ্ট যিখিনি শিক্ষানুষ্ঠান অপ্ৰাদেশিকৃত হৈ থকা শিক্ষানুষ্ঠান এই শিক্ষানুষ্ঠানখিনি প্ৰাদেশিকীকৰণ কৰিব তাৰ কাৰণে যিখন 17-18 আইন এই আইনখনৰ মানে সংশোধনীৰ ব্যৱস্থাও তেওঁ কৰিব। প্ৰায় শেষৰ বছৰত ভৰি দিছে আৰু বেছি দিন নাই অধিসূচনা জাৰি হ'ব। এতিয়া আইন কেতিয়া সংশোধন কৰিব এই শিক্ষানুষ্ঠানখিনি বা এই বঞ্চিত শিক্ষকসকলক কেতিয়া প্ৰাদেশিকীকৰণ কৰিব এইটো আমাৰ এটা ডাঙৰ প্ৰশ্ন আৰু এই কথাখিনিৰ কাৰণে আমি বহুত দিন মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি লগ পাবৰ কাৰণে সাক্ষাৎ পাবৰ কাৰণে বহুত আবেদন নিবেদন কৰি আছোঁ। সেইটো আমাৰ এটা ডাঙৰ প্ৰশ্ন এটা হৈ আছে যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ সংস্থাৰ লগত আলোচনা কৰিবলৈ কিয় ভয়হে কৰিছে নে শংকা কৰিছে নে বেয়া পাইছে।